সত্যযুগত হৰিনাম লুপ্ত হোৱাৰ বাবে মনুষ্য লোকত নানা পূজা সেৱা থাকিল বুলি সকলো দেৱতাই আনন্দ কৰিলে। কিন্তু কৃপালু শংকৰে সেই হৰিনাম ব্যক্ত কৰি দেৱতাৰ দৰ্প চুৰ কৰিলে। এই সম্পৰ্কে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই তেখেতৰ ভাষাৰে কৈছে, হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা ৰৈল বলিৰংগ কৰে দেৱ হব এন হৰি নাম ধৰ্ম শংকৰে বেকত কৰি চুৰ কইলা দেৱতাৰ গৰ্ভ চুৰ কইলা দেৱতাৰ গৰ্ভ। এইবাৰ সমস্ত দয়ালু হৰিয়ে দেৱতাসকলৰ প্ৰাৰ্থনা তুষ্ট হৈ শিৱৰ হতুৱাই আগম শাস্ত্ৰসমূহ প্ৰণয়ন কৰাই হৰিনামৰ প্ৰচাৰ বন্ধ কৰিলে। মনুষ্য লোকত পুনৰ পূজা বিধি প্ৰচলিত হোৱাৰ বাবে সকলো দেৱতাই আনন্দ প্ৰকাশ কৰিলে। আন অন্য নালাগে, অন্য হাতে সংস্কৃত ভাষা নিগম আদি শাস্ত্ৰসমূহ ৰচনা কৰি মনুষ্য লোকতো দেৱতুল্য ব্ৰাহ্মণসকলে সৰ্বসাধাৰণে বুজিব নোৱাৰাকৈ তাৰ ভিতৰত হৰি গুণনাম যৎকীৰ্তন গুপ্ত কৰি ৰাখিলে। তেওঁলোকক দেৱতাসকলৰ দৰে ইতৰ জনসাধাৰণৰ মাজত শ্ৰেষ্ঠ স্থান লাভ কৰিলে। সৰ্বসাধাৰণ লোকসমূহে তেওঁলোককো দেৱতুল্য ভক্তি কৰিলে। কিন্তু কৃপালু গুৰু শ্ৰীমন্ত শংকৰে সমস্ত সংস্কৃত শাস্ত্ৰ মন্থন কৰি অমৃতময় হৰিনামৰ ভাণ্ডাৰ খুলি দিলে। স্ত্ৰী, ক্ষুদ্ৰ, বাল্য, বৃদ্ধ সকলো শ্ৰেণীৰ লোকেই হৰিনাম কীৰ্তন কৰি পৰম পবিত্ৰ হ'ল আৰু মুক্তিৰ অধিকাৰী হ'ল। তাকে দেখি দেৱতাসকল আৰু সংস্কৃত ভাষাত পাৰ্গত পণ্ডিতসকল লজ্জিত হ'ল। কৃপালু শংকৰে সকলোৰে গৰ্ব অহংকাৰ দৰ্পচূৰ্ণ কৰিলে। সেয়েহে বেদক প্ৰশংসা কৰিছে মহাপুৰুষজনাই নিজৰ ভাষাৰে প্ৰশংসা কৰি কৈছে, বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহিকে পৰম সাধনৰ। বেদবিহিত যিমানবোৰ ধৰ্ম আছে এই সংসাৰত সকলো হৰিনামৰ অধীন অৰ্থাৎ দাস কিংকৰ। ইয়াকে জানি যিজনে বুদ্ধিমত্ত লোকে হৰিৰ নাম কীৰ্তন কৰে সেইজনেই পৰম সাধুনৰ বুলি পৰম কৃপালু গুৰুজনাই উদাত্ত কণ্ঠে প্ৰকাশ কৰিছে। এই গোসাঁই বেদে যিমান কৰা ধৰ্মানুষ্ঠানসমূহক হেয় কৰি নাম কীৰ্তনৰ মহিমা প্ৰকাশ কৰিছে। হৰিনাম কীৰ্তন লোক ধৰ্মৰূপে সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ নোহোৱালৈকে ভাৰতীয় জনসাধাৰণৰ মাজত একমাত্ৰ বেদ ধৰ্মৰেই অনুশীলন চলি আছিল। বেদে বিধান কৰা ধৰ্মসমূহ যেনে যাগ, যজ্ঞ, পূজা, হোম, শ্ৰাদ্ধ, পিণ্ডদান, দক্ষিণা, নিত্য নৈমিত্তিক উপৰোক্ত বেদবিহিত কৰ্মানুষ্ঠানসমূহৰ অধিক সংখ্যক পূজা অৰ্চনাই দেৱতাসমূহক লক্ষ্য কৰি সৃষ্টি হৈছে। বেদে বান্ধি দিয়া নানা নিষেধ
অমান্য কৰি যিকোনো অৱস্থাৰেই যাগ যজ্ঞ হোম আদি কাৰ্যসমূহ সম্পাদন কৰিলে গুণতকৈ দোষে অধিক ঘটে। ক্ষন্তেকতে দেৱতাৰ অপৰাধত পৰি লেখকৰ সেৱকৰ অনিষ্টহে হয়। যেতিয়া হৰিনাম কীৰ্তন লোকধৰ্মৰূপে প্ৰচাৰিত হ'ল, তেতিয়া আৰু নামৰ দ্বাৰা হৰিনাম তুষ্ট হয় আৰু হৰিৰ তুষ্ট হ'লেই জগত তুষ্ট হয়। ক্ষুদ্ৰ দেৱতাসকলৰ সমষ্টিৰ কোনো প্ৰয়োজন নাই, কাৰণ পৰমেশ্বৰ সকলো দেৱতাৰেই প্ৰাণ শক্তি। যেনেকৈ গছৰ গুৰিত পানী দিলে ডাল পাতত পানী দিব নালাগে, সেইদৰে কৃষ্ণক সেৱা পূজা কৰিলে কোনো ক্ষুদ্ৰ দেৱতাক সেৱা পূজা কৰিব নালাগে। সেয়েহে ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে, ৰাম বৃক্ষৰ মূলত যেনে দিলে জল, হৈ অতি পিত ডাল পুষ্প পত্ৰ ফল। ৰাম মূল এৰি জল যদি সিঞ্চয় পত্ৰ ডালে, কদাচিত তৃপ্তি নহিকে কালে। পানু ভজনে যেনে ইন্দ্ৰিয় সন্তুষ্ট, মিলে মহাপুখ অতি হৈ হৃষ্ট পুষ্ট। ক্ষুধা তোৰ পানী যদি নকৰি ভোজন, পিন্ধে গন্ধ চন্দাদি নানান ভূষণ। একো ইন্দ্ৰিয়ৰ তাত তুষ্টি নাই হয়, প্ৰাণ তুষ্ট হইলে তুষ্ট হৈ নিশ্চয়। সেইমতে অচৈতক যিজনে পূজয়, সমস্ত দেৱতা তাতে সন্তুষ্ট হয়। ভক্তি ৰত্নাকৰত ৰামচৰণ ঠাকুৰে উল্লেখ কৰিছে, ৰাম কৃষ্ণক পূজিলে সমস্তৰে পূজা হয়, পৃথকে পূজিলে পূজা কেহো নলয়। এই তত্ত্ব জানি সাধুসকলে হৰিনাম কীৰ্তনকে মুখ্য ধৰ্মৰূপে অনুশীলন কৰে। বেদ বিহিত ধৰ্মসমূহ হৰিনামৰ কিংকৰ বা দাসস্বৰূপ। হৰিনাম লওঁতাজনে বিনা আয়াসতেই সকলো যাগ যজ্ঞ পূজা হোম দান নৃত্য নৈমিত্তিক কৰ্ম আদিৰ পুণ্যফল লাভ কৰে। ৰত্নাৱলীত গ্ৰন্থকৰ্তা মহাপুৰুষজনাই সিদ্ধান্ত দিছে, হৰিৰা ভকতি ধৰ্ম যিজনে আচৰে, নিত্ৰ নৈমিত্তিক কৰ্ম কৰে কতো এৰে। তথাপিতো ধৰ্ম নষ্ট নোহে সিজনৰ, নকৰেও পানে ফল সমস্ত ধৰ্মৰ। এতেকে যিজনে হৰিনাম কীৰ্তন শ্ৰেষ্ঠ ধৰ্ম বুলি শ্ৰদ্ধাৰে অনুশীলন কৰে, তেওঁ এই কলিযুগত পৰম সাধু নৰ। সেয়েহে জ্ঞানী সকলৰ মুখ্য উদ্দেশ্য হৈছে মানৱ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য কেনেদৰে সম্পাদন কৰা হয়। আৰু অজ্ঞানীসকলে সেই অনুশীলন কৰা মহাসাধুজনক বা মহাভক্তজন তেওঁ কৰা কৰ্মবিলাকত
মুহূৰ্তে মুহূৰ্তে নিন্দাহে সূচনা কৰি থাকে। কৃষ্ণ